কেইটামান মুহূৰ্ত আগতে আমি এটা দৃশ্য দেখা পাইছিলোঁ সুমি আক্তাৰ নামৰ এগৰাকী মিয়া ছোৱালী যি মন্তব্য অসমীয়া জাতিৰ প্ৰতি আগবঢ়ালে এইটো অতি দুখ লগা বিষয়। এনে সাহস অসমত থাকি অসমীয়া জাতি অসম আইন মাতৃৰ প্ৰতিয়ে আপকীয়াভাৱে অপমান কৰাৰ দৰে আমি এটা দৃশ্য দেখা পালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত অসম আৰক্ষীয়ে যদিও এৰেষ্ট কৰিছে, মোৰ মতে জেলৰ পৰা ওলাব দিব নালাগে। আৰু এনেকৈ যদি কোনোবা আৰু আছে, আমি দুই এজনক ইতিমধ্যে দুই এটা আমি দেখা পাই আছোঁ, কোনোবাই সাহস কৰিছে, এই একেবাৰে ভৰিয়ে মোহাৰি শেষ কৰি পেলাব লাগে এই চামে যেন কোনো কেতিয়াও এই অসমীয়া জাতিৰ বা অসম আইন মাতৃৰ প্ৰতি এনে শব্দ উচ্চাৰণ কৰিবলৈ এশবাৰ ভাবে এনেকৈ কোৱাৰ আগত কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰয়োজন হ'লে আইন সলনি যদি কৰিব লগা হয়, আইন সলনি কৰি হ'লেও এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বা অসম বিৰোধী যিসকল লোক ওলাই আহিছে বা অসমীয়া বিৰোধী যিসকল ওলাই আহিছে তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। কেইটামান মুহূৰ্ত আগতে আমি এটা দৃশ্য দেখা পাইছিলোঁ সুমি আক্তাৰ নামৰ এগৰাকী মিয়া ছোৱালী যি মন্তব্য অসমীয়া জাতিৰ প্ৰতি আগবঢ়ালে এইটো অতি দুখ লগা বিষয়। এনে সাহস অসমত থাকি অসমীয়া জাতি অসম আইন মাতৃৰ প্ৰতিয়ে আপকীয়াভাৱে অপমান কৰাৰ দৰে আমি এটা দৃশ্য দেখা পালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত অসম আৰক্ষীয়ে যদিও এৰেষ্ট কৰিছে, মোৰ মতে জেলৰ পৰা ওলাব দিব নালাগে। আৰু এনেকৈ যদি কোনোবা আৰু আছে, আমি দুই এজনক ইতিমধ্যে দুই এটা আমি দেখা পাই আছোঁ, কোনোবাই সাহস কৰিছে, এই একেবাৰে ভৰিয়ে মোহাৰি শেষ কৰি পেলাব লাগে এই চামে যেন কোনো কেতিয়াও এই অসমীয়া জাতিৰ বা অসম আইন মাতৃৰ প্ৰতি এনে শব্দ উচ্চাৰণ কৰিবলৈ এশবাৰ ভাবে এনেকৈ কোৱাৰ আগত কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰয়োজন হ'লে আইন সলনি যদি কৰিব লগা হয়, আইন সলনি কৰি হ'লেও এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বা অসম বিৰোধী যিসকল লোক ওলাই আহিছে বা অসমীয়া বিৰোধী যিসকল ওলাই আহিছে তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।